নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো ক্লাছ 6 ইংলিছৰ লেসন নাম্বাৰ 5 ৰবিনসন ক্ৰুছো লেসনটোৰ অসমীয়া অনুবাদ ৰবিনসন ক্ৰুছো লুক এট দ্য পিকচাৰ অফ দ্য কভাৰ পেজ অফ এ বুক এখন কিতাপৰ কভাৰ পেজ অৰ্থাৎ কিতাপখনৰ একেবাৰে ওপৰৰ যিটো পেজ থাকে সেই পেজটোৰ এখন ফটো দিয়া হৈছে and read what is written on it আৰু ইয়াত কি লিখা আছে এখিনি পঢ়ি চাবলৈ গৈছে The life and strange surprising adventures of Robinson Crusoe of Torco Mariner, who lived 8 and 20 years all alone in an uninhabited island on the coast of America near the mouth of the great river of Orinoco. Having been caught on shore by shipwreck, where in all the men verified by himself with an account how he was at left as a frankly delivered by Perthes, written by himself, London, printed for W. Taylor at the Ship in Peter Review MDCC XIX. Yet front page to this Robinson Crusoe আৰু এজন আচৰিত ধৰণৰ দুঃসাহসিক অভিযানকাৰী বা ৰবিনসন ক্ৰুছক এজন দুঃসাহসিক মানুহ বুলি কৈছে তেওঁৰ আচৰিত জীৱনৰ বিষয়ে ইয়াত দিছে তেওঁ 28 বছৰ কাল এটা দ্বীপত কোনো মানুহ দুনু নোহোৱা আমেৰিকাৰ কাষৰ এখন নদী আছে ওৰংকো নদী তাৰ মাজৰ এটা দ্বীপত তেওঁ 28 বছৰ কাল অকলে জীৱন নিৰ্বাহ কৰিছিল তাত কোনো মানুহ নাছিল কাৰণ তেওঁ যেতিয়া যাত্ৰা কৰিছিল এটা নৌকা যাত্ৰাত তেওঁলোকৰ সেই জাহাজখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু তাত থকা সকলো মানুহ মৃত্যুমুখত পৰে কিন্তু তেওঁ নিজকে যেনে তেনে বচাই গৈ সেই দ্বীপটোত আশ্ৰয় লয় আৰু তাত 28 বছৰ কাল তেওঁ অতিবাহিত কৰে এই 28 বছৰ কালত তেওঁ কি ধৰণেনো তাত পাৰ কৰিছিল তেওঁ সেই জীৱনৰ সেই দুঃসাহসিক সময়ছোৱাৰ কথা এই কিতাপখনত সন্নিৱিষ্ট কৰিছে আৰু লেখকৰ এখন কাল্পনিক কিতাপ কিন্তু সেই কাল্পনিক কিতাপখনত তেওঁ ৰবিনসন ক্ৰুছো বুলি এজন মানুহৰ নাম দি লৈছে আৰু তেওঁ নিজে লিখা বুলি কৈছে ৰবিনসন ক্ৰুছোই এই কিতাপখন তেওঁ জীৱনী হিচাপে নিজে লিখা বুলি লেখকে কৈছে প্ৰকৃতাৰ্থত সেইখন তেওঁ লিখা নহয় এই কিতাপখন লিখিছে ডেনিয়েল ডিফো নামৰ এজন উপন্যাসিকে এই উপন্যাসিকখন 1719 চনত 25 এপ্ৰিলত প্ৰকাশ হয় আৰু এইখনেই ইংৰাজীৰ প্ৰথম উপন্যাস বুলি কোৱা হৈছে ইয়াতে দুঃসাহসিক কাহিনীবিলাক সন্নিৱিষ্ট আছে তেওঁৰ জীৱনৰ মানে ৰবিনসন ক্ৰুছোৰ জীৱনৰ কাহিনীবিলাক ইয়াত সন্নিৱিষ্ট কৰিছে এইখন এখন কাল্পনিক কাহিনী ইয়াত দিছে নাও সে who the book is about and what it is about এই কিতাপখন কাৰ আৰু কাৰ বিষয়ে কিতাপখনত সন্নিৱিষ্ট আছে টক টু your friend তোমাৰ ফ্ৰেণ্ডক কোৱা and find out if he she has read any such book যদি তেওঁ তাই বা সি এনেকুৱা কিতাপ আৰু পঢ়িছে তাৰ বিষয়ে ক'বলৈ কৈছে if yes যদি হয় tell the class what books your friend has read যদি এনেকুৱা কিতাপ পঢ়িছে তেতিয়াহ'লে ক্লাছৰ বাকি বন্ধুসকলক সেই কিতাপৰ বিষয়ে তোমাৰ বন্ধুবিলাকৰ আগত ক'বলৈ কৈছে আহাচোন লেসনটো চাও লেটস ৰিড এবাউট এন এডভেঞ্চাৰাৰ ৰবিনসন ক্ৰুছ এতিয়া এডভেঞ্চাৰ মানে হৈছে দুঃসাহসিক কাম আৰু এডভেঞ্চাৰাৰ মানে হৈছে দুঃসাহসিক কাম কৰোতা আমি এজন দুঃসাহসিক কাম কৰোতা ৰবিনসন ক্ৰুছৰ বিষয়ে এতিয়া পঢ়োচোন আহা লেটস ৰিড হোৱাট হেপেন্ড টু হিম ওৱান ডে এদিনাখন তেওঁৰ লগত কিনো ঘটনা হৈছিল সেই বিষয়ে আমি পঢ়োচোন আহা ৰবিনসন ক্ৰুছ was an adventurer ৰবিনসন ক্ৰুছ আছিল এজন দুঃসাহসিক কাম কৰোতা he went on several voyages তেওঁ বহুতবাৰ নাৱেৰে যাত্ৰা কৰিছিল বা সমুদ্ৰ যাত্ৰা তেওঁ কৰিছিল আনফৰচুনেটলি দুৰ্ভাগ্যবশতঃ during one voyage এটা নাৱৰ যাত্ৰাৰ সময়ত বা সমুদ্ৰ যাত্ৰাৰ সময়ত the ship in which he was voyaging was destroyed যিখন জাহাজত তেওঁ
সমুদ্ৰ যাত্ৰা কৰি আছিল সেই জাহাজখন দুৰ্ঘটনাগ্ৰস্ত হয় লাকিলি ৰবিনসন ক্ৰুছো ৰিচ এন আইল্যান্ড সেফলি আৰু সৌভাগ্যক্ৰমে ৰবিনসন ক্ৰুছো নিৰাপদে এটা দ্বীপত উপস্থিত হয় বা দ্বীপ এটা যেনে তেনে তেওঁ নিজৰ জীৱন ৰক্ষা কৰি দ্বীপ এটাত পাইগৈ হি স্পেন্ট 28 years there তেওঁ তাত 28 বছৰ জীৱন নিৰ্বাহ কৰে বা কটায় সাৰ্ভাইভিং অন দ্যাট আইল্যান্ড was not less than an adventure from him সেই যেটো দ্বীপত তেওঁ 28 বছৰ কটাইছিল সেই দ্বীপটোত তেওঁ সময়খিনি কটোৱাটো বা জীৱন নিৰ্বাহ কৰাটো তেওঁৰ কাৰণে এটা দুঃসাহসিক কামৰ বাহিৰে একো নহয় এটা দুঃসাহসিক এটা জীৱন নিৰ্বাহ আছিল his days were eventful তেওঁৰ প্ৰত্যেকটো দিনে আছিল ঘটনাবহুল he kept a journal তেওঁ এখন জাৰ্নেল ৰাখিছিল লগত জাৰ্নেল মানে হৈছে য'ত তেওঁ ঘটনাখিনি লিখি গৈছিল য'ত তেওঁ লিখি জাৰ্নেল মানে হৈছে য'ত তেওঁ নিজৰ প্ৰত্যেক দিনৰ যিখিনি ঘটনা যিখিনি কাৰ্য সকলোখিনি তাত তেওঁ সন্নিবিষ্ট কৰি লিখি গৈছিল and carefully noted down almost everything he did and experienced there আৰু তেওঁ সেই জাৰ্নেলখনত তেওঁ প্ৰত্যেক দিনাৰে প্ৰতিটো অভিজ্ঞতা প্ৰতিটো ঘটনা প্ৰতিটো কথা তাত খুব সাৱধানেৰে ধুনীয়াকৈ লিখি গৈছিল Here is an account of the event of one day ইয়াত এতিয়া এটা তেওঁৰ এদিনাখনৰ এটা ঘটনা দিছে from his journal তেওঁ জাৰ্নেলখনত যিহেতুকে প্ৰত্যেক দিনাৰে ঘটনাবিলাক লিখি থোৱা আছিল সেই কাৰণে তাৰে এটা ঘটনা এই লেসনটোত তোমালোকৰ বাবে দিছে This will give a glimpse of how adventurous Robinson Crusoe's days were on the island. সেই দ্বীপটোত তেওঁ কি ধৰণৰ দুঃসাহসিক জীৱন যাপন কৰিছিল কেনেকুৱা ঘটনাবিলাকৰ সন্মুখীন হৈছিল তাৰে এটা ওমান তাৰে এটা ঘটনা তোমালোকৰ আগত এই লেসনটোত দাঙি ধৰিছে I was at the entrance into my cave মই মোৰ গুহাটোৰ একেবাৰে সন্মুখ ভাগত ৰৈ আছিলোঁ all of sudden হঠাতে I was shocked by something frightening হঠাতে মই কিবা এটা কাৰণত শক হৈ গলো আচৰিত হৈ গলো আৰু কিবা এটা মই ভয় খাই গলো I looked around মই চাৰিওফালে চালো and saw pieces of earth from the roof of the cave and the edge of the hill coming toward me পাহাৰৰ হিমুৰৰ পৰা আৰু গুহাটোৰ ওপৰৰ মুধচৰ পৰা কিছুমান হিল মোৰ ফালে বাগৰি আহিছে মই হেয়াকে দেখি হঠাৎ মই আচৰিত হৈ গলো আৰু শক খাই গলো ভয় খাই গলো যে মোৰ ফালে কিছুমান হিল বাগৰি আহিছে I was very scared মই বিৰাট ভয় খালো I thought মই ভাবিলো I would die if I stayed in the cave any longer মই তেতিয়া ভাবিলো যে মই বহুত দেৰিলৈকে যদি এই গুহাটোৰ ভিতৰত সোমাই থাকো তেতিয়া হলে মই ইয়াত মৰি থাকিম I knew মই জানিছিলো I was not safe in the cave at that moment সেই সময়খিনিত যে মই তাত নিৰাপদ নহয় সেই কথাটো মই বুজি পাইছিলো সেই গুহাটোৰ ভিতৰত থাকিলে যে মই নিৰাপদ নহয় হেতু মই বুজি পাইছিলো so I ran out of the cave সেই কাৰণে মই গুহাটোৰ ভিতৰৰ পৰা দৌৰি ওলাই আহিছিলো টু দা ওপেন বাহিৰলৈ as soon as I stepped on the ground গুহাটোৰ পৰা বাহিৰলৈ ওলাই আহি যেতিয়া মই মাটিত ভৰি থলোহি বাহিৰত I realized it was a terrible earthquake এটো আছিল এটা ভয়ানক ভূমিকম্প এটো আছিল ভয়ানক এটা ভূমিকম্পৰ জোকাৰণি The ground that I was standing on shocked terribly যিখন মাটিত মই থিয় হৈ আছিলো সেইখন ভয়ানক ধৰণে কঁপিবলৈ ধৰিছিল I dropped on the ground on my knees and hands মই মাটি টুকুৰাত আঁঠু কাঢ়ি বহি পৰিছিলো হাতেৰে ভেজা দি আৰু আঁঠুত ভেজা দি মই মাটিত বহি পৰিছিলো The violent motion of the earth made my stomach sick পৃথিৱীৰ সেই ভয় লগা গতিটোৱে ভয়ানক গতিটোৱে মোৰ পেট পাক মাৰি ধৰিছিল মই মোৰ ঘূৰাই গৈছিল বা পেট পাক মাৰি ধৰিছিল There were 3 major shocks at about 8 minutes distance 8 মিনিটৰ মুৰে মুৰে মই 8 মিনিটৰ ভিতৰত মই তিনিটাকৈ ডাঙৰ ঘটনাৰ সন্মুখীন হৈছিলো বা শক খাইছিলো
দ্য আৰ্থকুইক ৱাজ ভেৰি পাৱাৰফুল ভূমিকম্পটো আছিলে বিৰাটেই শক্তিশালী ইট কুড হেভ ডেষ্ট্ৰয়ড দ্য ষ্ট্ৰংগেষ্ট বিল্ডিং অন দ্য আৰ্থ ভূমিকম্পটো ইমানেই শক্তিশালী আছিলে যে পৃথিৱীত থকা আটাইতকৈ ডাঙৰ যিটো বিল্ডিং হ'ব অট্টালিকা সেইটো ভূমিকম্পই ভাঙি পেলাব আই হাৰ্ড এ ডিফেণ্ডিং চাউণ্ড মই এটা কাণ তালমৰা শব্দ শুনিবলৈ পালোঁ ইট ৱাজ দ্য চাউণ্ড অফ এ বিগ ৰক ফলিং ইনটু দ্য চি সেইটো আছিলে এটা ডাঙৰ শিল সাগৰত বাগৰি পৰাৰ শব্দ আই লুক টুৱাৰ্ড দ্য চি মই সাগৰখনৰ ফালৈ চালোঁ দ্য চি ৱাজ বিকামিং ফিয়াৰফুল সাগৰখন একদম ভয়ানক হৈ উঠিছে আই নিউ মই জানিছিলোঁ ইট ৱাজ বিকজ অফ দ্য আৰ্থকুইক এইটো ভূমিকম্পৰ কাৰণেই হৈছে দ্য ট্ৰিমৰ্ছ ৱেৰ ষ্ট্ৰংগাৰ আণ্ডাৰ দ্য চি দেন অন দ্য ছাৰ্ফেচ সাগৰৰ তলিত ভূমিকম্পৰ জোকাৰণি আমাৰ মুকলি পৃথিৱীত থকা বা সমান ঠাইত থকাতকৈও বেছি ডাঙৰ হৈছে সাগৰৰ তলিত বেছি ভূমিকম্পই কঁপাই তুলিছে দ্য চি এপিয়াৰ্ড এংৰি এণ্ড ভায়লেণ্ট আৰু সাগৰখন দেখিবলৈ বিৰাট খঙাল আৰু হিংসুক হৈ পৰিছে এট দ্য ছেইম টাইম সেই একে সময়তে দ্য স্কাই ৱাজ কভাৰ্ড উইথ ব্লেক ক্লাউডছ সেই একে সময়তে আকাশখনো ক'লা ডাৱৰে ছানি ধৰিছে বা আৱৰি ধৰিছে দ্য উইণ্ড ষ্টাৰ্টেড টু ব্ল' বতাহ বলিবলৈ ধৰিছে এণ্ড গ্ৰিউ লিটল বাই লিটল টু বিকম এ ষ্ট্ৰং হাৰিকেন আৰু সেই যি ছাতি বতাহ বলিছিলে বতাহ ছাতি লাহে লাহে বাঢ়ি আহিবলৈ ধৰিছিলে আৰু শেষত সি এটা ধুমুহাৰ গতি লৈছিলে অল অফ ছাডেন এই সকলোখিনি হঠাতে হৈছিলে আৰু হঠাতে কি হ'ল দ্য চি ৱাজ কভাৰ্ড উইথ ফোম সাগৰখন ফেনে ফুটুকাৰে ভৰি পৰিলে ফেন হৈ গ'ল দ্য শ্ব'ৰ ৱাজ অভাৰফ্ল'ড আৰু সাগৰৰ পাৰটো শ্ব'ৰ মানে সাগৰৰ পাৰটো পানীৰে ভৰি পৰিলে সাগৰৰ পানীখিনি পাৰলৈ উঠি আহিলে এণ্ড দ্য ট্ৰিজ ৱেৰ আপৰুটেড ইন এ হৰিফাইং মেনাৰ আৰু সাগৰৰ পাৰৰ যিবিলাক গছ আছিলে সেই পানীখিনিয়ে সাগৰৰ পাৰৰ গছবিলাক শিপাৰে সৈতে ভয়ানক গতিৰে ভয়ানক ধৰণে উঘালি পেলালে হোৱাট এ ফিয়াৰফুল চাইট ইট ৱাজ এইটো এটা কেনেকুৱা ভয়ানক দৃশ্য আছিলে দ্য ষ্টৰ্ম উইকেণ্ড আফটাৰ এ ফিউ আৱাৰ্ছ কেইঘণ্টামানৰ পিছত সেই ধুমুহাটো কমি আহিবলৈ ধৰিলে দুৰ্বল হৈ আহিলে বাট that did not bring me any relief as it started to rain heavily কিন্তু এইটোৱে মোক বিশেষ নিৰাপদ কৰা নাছিলে বা সকাহ দিয়া নাছিলে কাৰণ আকৌ কি হ'ল ধাৰাসাৰে বৰষুণ আহিবলৈ ধৰিলে খুব বেছিকৈ বৰষুণ হ'বলৈ আৰম্ভ কৰিলে I went in and sat down in my tent মই মোৰ টেণ্টৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু তাত বহি পৰিলোঁ It was raining heavier than before. এতিয়া আগতকৈ বেছি বৰষুণ দিবলৈ আৰম্ভ কৰিলে I decided to go to the cave. মই আকৌ সিদ্ধান্ত ললোঁ যে গুহাটোলৈ মই আকৌ গুচি যাওঁ I sat in the cave courteously. মই গুহাটোৰ ভিতৰত সাৱধানেৰে বহি পৰিলোঁ There was no more shock. এতিয়া আৰু তাত মই কোনো ভয় খোৱা নাছিলোঁ বা আচৰিত হোৱা নাছিলোঁ I felt safe. মই খুব নিৰাপদ অনুভৱ কৰিছিলোঁ I told myself মই নিজকে কৈছিলোঁ what an adventure I had today. মই আজি কেনেকুৱা এটা দুঃসাহসিক কাম কৰিলোঁ I must celebrate my survival of the day. মই এতিয়া আজি ইমান এটা দুঃসাহসিক কাম কৰি এনেকুৱা এটা পৰিৱেশত যে মই নিজকে জীয়াই ৰাখিলোঁ এইটো মই আজি চেলিব্ৰেট কৰিব লাগে উৎসৱটো আজি মই সেইটো চেলিব্ৰেট কৰিব লাগে বা পালন কৰিব লাগে তেওঁৰ কাৰণে সেইটো ফূৰ্তি দিন আছিলে আৰু সেইকাৰণে তেওঁ সেইটোকে উদযাপন কৰাৰ কথা ভাবিছে It was indeed an adventure of a very different kind. এইটো আছিলে এটা প্ৰকৃতাৰ্থতে এটা দুঃসাহসিক অভিযান আৰু এটা বেলেগ ধৰণৰ দুঃসাহসিকতা এইটোৱে আছিলে লেছনটোৰ অসমীয়া অনুবাদ ৰবিনসন ক্ৰুছ'ই কি ধৰণে তাত অকলে অকলে কেনেকুৱা ঘটনাৰ সন্মুখীন হৈছিলে তাৰ বিষয়ে ইয়াত দিছে যদি তোমালোকে লেছনটো ভাল পাইছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা
লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু ইয়াৰ পিছৰ কুৱেশ্যন এনচাৰখিনি মোৰ এইটো চেনেলতে পাবা। ধন্যবাদ।